মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অৰ্থনীতি বিজ্ঞান খণ্ডৰ দ্বিতীয় অধ্যায়টি হৈছে অৰ্থনৈতিক উন্নয়ন। এই পাঠটিৰ অতি দৰকাৰী প্ৰশ্ন উত্তৰসমূহ ইয়াত আলোচনা কৰা হৈছে। প্ৰশ্ন উত্তৰসমূহ তোমালোকে ভালকে পঢ়ি চাবা। প্ৰশ্ন উত্তৰ বুজি পোৱাত কিবা অসুবিধা হলে তোমালোকে মোৰ ইউটিউবৰ কমেন্ট বক্সত জনাব পাৰিবা। আহাচোন বাৰু প্ৰশ্ন উত্তৰসমূহ আমি জানি লওঁ। প্ৰথম প্ৰশ্ন হৈছে জাতীয় আয় বুলিলে কি বুজায়? উত্তৰ হৈছে দেশ এখনত এটা বিত্তীয় বছৰত উৎপাদিত হোৱা সৰ্বমুঠ সা-সামগ্ৰীৰ মুদ্ৰাগত মূল্য হৈছে জাতীয় আয়। জনমূৰি আয় বুলিলে কি বুজায়? এখন দেশৰ জাতীয় আয়ক দেশখনৰ মুঠ জনসংখ্যাৰে ভাগ কৰিলে জনমূৰি আয় পোৱা যায়। ভাৰতৰ বিত্তীয় বৰ্ষ কেতিয়া আৰম্ভ হয় আৰু কেতিয়া সমাপ্ত হয়? ভাৰতৰ বিত্তীয় বৰ্ষ 1 এপ্ৰিলৰ পৰা আৰম্ভ হয় আৰু 31 মাৰ্চত সমাপ্ত হয়। প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদন কোন চনত প্ৰকাশ কৰা হয়? 1990 চনত। UNDPৰ সম্পূৰ্ণ ৰূপটো লিখা। ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰেম। অৰ্থনৈতিক উন্নয়ন আৰু অৰ্থনৈতিক বিকাশৰ দুটা পাৰ্থক্য লিখা। অৰ্থনৈতিক বিকাশ হ'ল দেশ এখনৰ জাতীয় আৰু জনমূৰি আয় বৃদ্ধি। আনহাতে অৰ্থনৈতিক উন্নয়ন হলে দেশ এখনৰ জনমূৰি আয় আৰু জাতীয় আয় বৃদ্ধিৰ লগতে সাংগঠনিক পৰিৱৰ্তন যেনে স্বাস্থ্য, শিক্ষা আদি বুজায়। অৰ্থনৈতিক বিকাশ হলেই অৰ্থনৈতিক উন্নয়ন হৈছে বুলি ক'ব নোৱাৰি, কিন্তু অৰ্থনৈতিক উন্নয়ন হ'ব লাগিলে অৰ্থনৈতিক বিকাশ হ'বই লাগিব। মানৱ উন্নয়নৰ তিনিটা সূচক আছে। এই সূচক তিনিটা কি কি? মানৱ উন্নয়নৰ সূচক তিনিটা হ'ল প্ৰত্যাশিত আয়ুস, শিক্ষা আৰু জীৱন যাত্ৰাৰ মান। 2010 চনৰ মানৱ উন্নয়ন প্ৰতিবেদনখনত মানৱ উন্নয়নৰ তিনিটা নতুন ধাৰণা সন্নিৱিষ্ট কৰা হৈছে। এই নতুন ধাৰণা কেইটা কি কি? নতুন ধাৰণা কেইটা হ'ল বৈষম্য সাপেক্ষ মানৱ উন্নয়ন সূচাংক, লিংগ বৈষম্য সূচাংক আৰু বহুমাত্ৰীয় দাৰিদ্ৰ্য সূচাংক। অৰ্থনৈতিক পৰিকল্পনা কি? নিৰ্ধাৰিত এছোৱা সময়ৰ ভিতৰত কেতবোৰ সুনিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে এক কেন্দ্ৰীয় কৰ্তৃপক্ষৰ দ্বাৰা দেশৰ অৰ্থনীতিৰ নিয়ন্ত্ৰণ আৰু দিগদৰ্শনে হ'ল অৰ্থনৈতিক পৰিকল্পনা। ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ছোৱা উল্লেখ কৰা। ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ছোৱা হ'ল 1951 চনৰ 1 এপ্ৰিলৰ পৰা 1956 চনৰ 31 মাৰ্চলৈ। নীতি আয়োগ কেতিয়া গঠন কৰা হয়? নীতি আয়োগৰ অধ্যক্ষ কোন? 2015 চনৰ 1 জানুৱাৰীত নীতি আয়োগ গঠন কৰা হয়। নীতি আয়োগৰ অধ্যক্ষ হ'ল প্ৰধানমন্ত্ৰী। নীতিৰ সম্পূৰ্ণ ৰূপটো লিখা। নেশ্যনেল ইনষ্টিটিউট ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া। নীতি আয়োগৰ সদস্যসকল কোন কোন? নীতি আয়োগৰ আয়োগৰ অধ্যক্ষ হ'ল প্ৰধানমন্ত্ৰী। আয়োগৰ অন্যান্য সদস্যসকল হ'ল এজন উপাধ্যক্ষ, ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপৰাজ্যপালসকল, 4 গৰাকী কেন্দ্ৰীয় মন্ত্ৰী, মুখ্য কাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞসকল। গণতান্ত্ৰিক পৰিকল্পনা কি? যি পৰিকল্পনাৰ যুগুতকৰণৰ বিভিন্ন পৰ্যায়ত ৰাইজৰ অংশগ্ৰহণ সুনিশ্চিত কৰা হয় সেই পৰিকল্পনাই হ'ল গণতান্ত্ৰিক পৰিকল্পনা। 1950-51 চনৰ পৰা 1990-91 চনৰ সময়ছোৱাত ভাৰতীয় অৰ্থনীতিৰ যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা। এই সময়ছোৱাত ভাৰতীয় অৰ্থনীতিৰ উন্নয়নৰ গুৰি বঠা ধৰিছিল ৰাজহুৱা খণ্ডই, আৰু ৰাজহুৱা খণ্ডৰ তুলনাত ব্যক্তিগত খণ্ডৰ গুৰুত্ব আছিল কম। 1950-51 চনৰ পৰা 1990-91 চনৰ সময়ছোৱাত ভাৰতীয় অৰ্থনীতিৰ মূল লক্ষ্যসমূহ কি আছে? অৰ্থনৈতিক উন্নয়ন হাৰ ক্ষীপ্ৰ কৰি তোলা, আধুনিক প্ৰযুক্তিবিদ্যা প্ৰয়োগৰ ওপৰত গুৰুত্ব প্ৰদান কৰা, আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা আৰু সামাজিক ন্যায় প্ৰতিষ্ঠা কৰা। 1991-92 চনৰ পৰা বৰ্তমানলৈ ভাৰতীয় অৰ্থনৈতিক পৰিকল্পনাৰ যিকোনো তিনিটা বৈশিষ্ট্য উল্লেখ কৰা। উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীকৰণ বা বিশ্বায়নৰ গুৰুত্ব বৃদ্ধি পায় আৰু ৰাজহুৱা খণ্ডৰ গুৰুত্ব হ্ৰাস পায়। নিম্নগামী ভাৰতীয় অৰ্থনীতিলৈ বিদেশৰ মূলধন অহাটো কমি গৈছিল। প্ৰধানকৈ সীমিত উৎপাদনৰ ফলত সৃষ্টি হোৱা মুদ্ৰাস্ফীতিয়ে সমাজৰ দুৰ্বল শ্ৰেণীক বাৰুকৈ জুৰুলা কৰি তোলে। অৰ্থনৈতিক সংস্কাৰৰ যিকোনো দুটা সুফল উল্লেখ কৰা। অৰ্থনৈতিক উন্নয়নৰ দুটা সুফল হ'ল যে ভাৰতৰ কেন্দ্ৰীয় বেংক ৰিজাৰ্ভ বেংকত জমা হোৱা বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ পৰিমাণ বৃদ্ধি হৈছে। পাইকাৰী মূল্যসূচী পূৰ্বৰ তুলনাত হ্ৰাস হৈছে।
ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰৰ ক্ষেত্ৰত উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়নে কেনেধৰণৰ প্ৰভাৱ পেলাইছে চমুকৈ লিখা। ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ দ্বিতীয় চোৱা 1991 চনৰ পৰা 91-92 চনৰ পৰা বৰ্তমানলৈ সামৰি লৈছে। এই সময়ছোৱাত ভাৰতীয় অৰ্থনীতিত উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়নৰ গুৰুত্ব বৃদ্ধি পালে আৰু ৰাজহুৱা খণ্ডৰ গুৰুত্ব হ্ৰাস পালে। অৰ্থনৈতিক সংস্কাৰৰ ফলত সংস্কাৰৰ প্ৰভাৱ তলত উল্লেখ কৰা হ'ল। অৰ্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি হৈছে, পাইকাৰী মূল্যসূচী পূৰ্বৰ তুলনাত হ্ৰাস হৈছে, ভাৰতীয় কেন্দ্ৰীয় বেংক ৰিজাৰ্ভ বেংকত জমা হোৱা বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ পৰিমাণ বৃদ্ধি হৈছে। অসমৰ দ্বাদশ পৰিকল্পনাৰ প্ৰধান 3টা লক্ষ্য উল্লেখ কৰা। দাৰিদ্ৰতা আৰু অৰ্থনৈতিক বৈষম্য হ্ৰাস কৰাৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ, কৃষি খণ্ডৰ বাৰ্ষিক উন্নয়নৰ হাৰ 6 পৰা 8% বৃদ্ধি, শেহতীয়া প্ৰযুক্তিবিদ্যা আৰু বিজ্ঞানসন্মত ব্যৱস্থাপনাৰ জৰিয়তে বানপানী আৰু গৰাখহনীয়া সমস্যাটো সমাধান কৰা। ভাৰতবৰ্ষৰ অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ 3টা মূল কাৰণ লিখা। চৰকাৰী ব্যয় বৃদ্ধিৰ হাৰতকৈ চৰকাৰী আয় বৃদ্ধি কম হোৱাৰ বাবে বৃহৎ বিত্তীয় ঘাটিয়ে দেখা দিছিল। সীমিত উৎপাদনৰ ফলত সৃষ্টি হোৱা মুদ্ৰাস্ফীতিয়ে সমাজৰ দুৰ্বল লোকক বাৰুকৈ জুৰুলা কৰিছে। নিম্নগামী ভাৰতীয় অৰ্থনীতিলৈ বিদেশী মূলধন অহাটো কমি গৈছিল। ভাৰতবৰ্ষৰ পৰিকল্পনাৰ অৰ্থনৈতিক উন্নয়নৰ প্ৰথম চোৱা আৰম্ভণিৰ পৰা 1990-91 আৰু দ্বিতীয় চোৱা 1991-92 পৰা বৰ্তমানলৈকে এই দুই সময়ছোৱাৰ মাজৰ মূল পাৰ্থক্যসমূহ উল্লেখ কৰা। ভাৰতবৰ্ষৰ পৰিকল্পনাৰ অৰ্থনৈতিক উন্নয়নৰ প্ৰথম চোৱা ৰাজহুৱা খণ্ডৰ তুলনাত ব্যক্তিগত খণ্ডৰ গুৰুত্ব কম আছিল, কিন্তু দ্বিতীয় চোৱাত ব্যক্তিগতকৰণৰ গুৰুত্ব বৃদ্ধি পাইছিল। প্ৰথম চোৱাত ভাৰতীয় আৰ্থিক ব্যৱস্থা মিশ্ৰিত আৰ্থিক ব্যৱস্থা আছিল। দ্বিতীয় চোৱাত আৰ্থিক সংস্কাৰৰ বাবে উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়নক প্ৰধান লক্ষ্য হিচাপে লৈ আগবাঢ়িছিল। প্ৰথম চোৱাত অৰ্থনৈতিক উন্নয়নত জাতীয় উৎপাদনলৈ সেৱা খণ্ডৰ বৰঙণি বৃদ্ধি হৈছিল, কৃষিৰ ওপৰত নিৰ্ভৰশীলতাৰ পৰিমাণ হ্ৰাস পাইছিল। দ্বিতীয় চোৱাত কেৱল কৃষিয়েই নহয়, উদাৰীকৰণতো গুৰুত্ব দিবলগীয়া হৈছিল। মানৱ উন্নয়নৰ সূচক 3টাৰ বিষয়ে চমুকৈ আলোচনা কৰা। মানৱ উন্নয়নৰ সূচক 3টা হ'ল প্ৰত্যাশিত আয়ুস, শিক্ষা আৰু জীৱন যাত্ৰাৰ মান। প্ৰত্যাশিত আয়ুস জন্মৰ সময়ত এটি শিশু কিমান বছৰলৈকে জীয়াই থাকিব বুলি আশা কৰা যায় সেইটোৱে হ'ল প্ৰত্যাশিত আয়ুস। এই আয়ুস গড় হিচাপ উলিওৱা হয়। শিক্ষাৰ ক্ষেত্ৰত প্ৰাপ্তবয়স্কৰ সাক্ষৰতা আৰু প্ৰাথমিক, মাধ্যমিক আৰু অন্যান্য প্ৰশাখাসমূহৰ সৰ্বমুঠ নামভৰ্তিকৰণৰ অনুপাত নিৰ্ণয় কৰি সেই অনুপাতৰ ভিত্তিত শিক্ষাৰ বা জ্ঞানৰ স্তৰ নিৰ্ণয় কৰা হয়। জীৱন যাত্ৰাৰ মান দৰিদ্ৰতা, অনুন্নত শিক্ষা ব্যৱস্থা আৰু প্ৰয়োজনীয় স্বাস্থ্য সেৱাৰ অভাৱে জীৱন যাত্ৰাৰ মান উন্নতিকৰণত বাধাৰ সৃষ্টি কৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সম্পূৰ্ণৰূপে ভিডিঅ'টি চোৱাৰ বাবে তোমালোকে অশেষ ধন্যবাদ জনাইছো। মোৰ ইউটিউব চেনেলৰ যদি এতিয়ালৈ কোনোবাই ছাবস্ক্ৰাইব নোহোৱাকৈ আছা তেন্তে তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমালোকে ভিডিঅ'টিত লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা। আৰু তোমালোকে এই প্ৰশ্নটিৰ এই পাঠৰ বা অন্যান্য যিবিলাক পাঠ ইতিমধ্যে মোৰ ইউটিউবত আপলোড কৰা আছে, কিবা প্ৰশ্ন উত্তৰ বুজি নাপালে মোক জনাবা, মই সেইবিলাক উত্তৰ দিয়াৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ।